তো সেয়াই আৰু a new day and a new vlog আজিৰ এই ভিডিঅ'টোত টাইটেল বা থাম্বনেল কি হয় নাজানো যধে মতে ঘূৰি আছো ৰ'দে ৰ'দে মানে ধূলিৰ মাজে মাজে ক'ত যাওঁ এতিয়ালৈকে মানে থিৰাং হোৱা নাই আৰু মানে কি মূলত অপূৰ্ব আছে বাৰু ইউটিউবৰ লগে লগে থাকাই বোলে বাবা কেমেৰা ইমান নাই ন তো মানে আমি এনেই ঘূৰিম আজি এনেই তোমাক ইয়াক মই কোৱাও নাই ক'ত যাম কি এনেই ঘূৰিম য'ত পাই তাত ধূলিৰ মাজে মাজে কিন্তু ধূলি বহুত ধূলি খাব লাগিব নাজানো আৰু গৈ থাকিম বাছ সঁচাকে আজি কোনো ধৰণৰ প্লেন নাই যি হ'ব সব অন স্পট হ'ব মানে কি ভাবিছোঁ অলপ মানে এই উল্টা চাইডে যাম এই উল্টা চাইড মানে সেই আৰু মিৰ্জা চাইডে যাম তাত কি পাওঁ চাওঁ আৰু বিচাৰিম খালি বছ আহি থাকোঁতে ধাৰাপুৰত এটা বস্তু দেখিলোঁ চাওক সেই পানীৰ ওপৰত মানে চৰাইদেউ মৈদামৰ যোনটো ষ্ট্ৰাকচাৰ তেনেকুৱা এটা বনোৱা হৈছে মানে কি ইউনেস্কোৰ আণ্ডাৰত মানে ৱৰ্ল্ড হেৰিটেজ চাইটৰ স্বীকৃতি পাইছে ন চৰাইদেউ মৈদামে আহি আহি ডিকেথলন পালোঁ পিছফালে এখন ডিকেথলন আৰু মানে কি গুগল মেপটো অন কৰিব দিছোঁ অপূৰ্ব অন কৰিছা কিমান দেখাইছে ইয়াৰ পৰা 18 কিলোমিটাৰ 18 কিলোমিটাৰ আছে তো আমি বৰিয়াত আহি পালোঁ আৰু আহি আহি এয়া চিন্তুক লগ পালোঁ বহুত দিনৰ মূৰত আৰু আমি একদম গৰম যিহেতু এই আৰম্ভ হৈ গৈছে আৰু লাহে আৰু বিশেষ মানে কি এটা কংগ্ৰেচুলেশ্যন জেং মানে কি আমাৰ কি কৰিব কি কৰিব মানে কি সাৰৰ মহিতেজ হৈছে কি চাই তো আমাৰ পাৰ্টি সাটি দিবাৰ কাৰণে এত সিম্পল কে পাৰ্টি সিম্পল বটল পইচা পইচা আদাই দিও লাগি বাবা গৰমত ইতে বেছ হয় নেকি এটো মিন যাব ৰে এডভান্স বস্তু দিবা থাকব লাগে না এই বৰ্তমান এটা আৰম্ভণি এটা ষ্টাৰ্টাৰ বাকি লাহে হ'ব সব এটা মালটো যেতিয়া আহিব না একাউণ্টত চাই লও আৰু কি ঠিক আছে ধৈৰ্য বহুত ডাঙৰ কথা বুজিছা কিমান নৰতে ধলি খোৱা ভাল গাহৰি লৈ আছো নাই গাহৰি কোনে লৈ তুমি লৈ আছো কি লৈ আছে কি লৈ আছে চিন্তু আজি ক'ত নি আছা আমাক ঘৰলৈ নেকি হয় নেকি কামটো হ'ব লাগে বলাচোন চাওঁ কি হয় আজি তাৰ আয়োজন আমি বাৰু এনেই আহিছিলোঁ কিন্তু চিন্তুৱে গোটেই একদম ভাতৰ যোগাৰ চুগাৰ কৰি ৰেডি মানুহটো এতিয়া ক'ত লৈ গৈছে নাজানো মানে গৈ আছোঁ তাৰ পিছে পিছে আহি ইয়াৰে মিৰ্জাৰ এঠাইত আহিলোঁ মানে কি ৰিজৰ্ট এখন বনাইছে নতুনকৈ মানে ARJB ফাৰ্মছ নে কি কয় তাত মানে কি সোমালোঁ মানে কি গেটলৈকে গৈ চালোঁ যে তাত বোলে টিকেট লাগে টিকেট তাকো 200 টকা পাৰ পাৰ্চন মানে ভিতৰত অলপ আশে পাশে চালোঁ মই যে মানে গোটেই কমপ্লিট হোৱাই নাই মানে 200 টকাৰ ভিতৰত মালে নাই কৰি মানে প্ৰিপেয়াৰ হৈ আছে বনাইহে আছে মানে কনষ্ট্ৰাকশ্যন হৈয়ে আছে তাত 200 টকা লাগে মই আচৰিত হৈছোঁ ছাৰ এনেকুৱা মানে ৰিম'ট এৰিয়াত মানে এনেকুৱা 200 টকাৰ টিকেট লৈ মানুহ কিয় আহিব এজন ধৰি লওক এজন কাপল এটাই গ'ল কাপলৰ দুজনৰ 400 টকা দি 1 কিলো গাহৰিয়ে পাই যাব এনেকৈ হ'লে কথাটো অলপ দিগদাৰ হৈ যায় পিছলৈকে ইমান মানে নচলিব ফ্ৰেংকলি কৈ আছোঁ হা তাকেতো মতা খানা এটাই হৈ যাব ইমান লয় এতিয়া যিমান মানে বনাইহে আছে ন 100 টকা ল'লেও মানি ল'লোঁ হয় আৰু ভিতৰত মানে কি কিবা কটেজ চটেজ আছে তেনেকুৱা মানে মানি ল'লোঁ হয় কিন্তু পাৰ পাৰ্চন 200 টকা মানে এপ্লিকেবল নহয় যিমান যিহওক বৰ্তমানৰ সময়ত কাৰণ বনাইহে আছে না হোৱাই নাই 200 টকাৰ সেয়ে নাই এই ভাবি আৰু চালোঁ নাই একো নাই এতিয়া তাকে ভাবি আছোঁ কি কৰা যায় তাকেতো মানুহে চাই আছোঁ আশে পাশে ৰাস্তা ঘাটৰ এতিয়া ভাবিছোঁ কিনো কৰিবলগীয়াতো একো নাই এই চিন্তুটোৰ ঘৰৰ ফালে যাওঁ বলক তাত গৈ মানে তাৰে মানে আশে পাশে যোনখিনি পথাৰ আছে পথাৰৰ ওচৰতে অলপ ভাইব লওঁ বলক অলপ ফিল লওঁ পথাৰৰ এনেকুৱা গাঁৱলীয়া পৰিৱেশ ভাল লাগে কিবা এটা একদম মানে যান্ত্ৰিকতাৰ পৰা দূৰত একদম বিৰাট নিজান পৰিৱেশত মানে বতাহ চতাহ ধুনীয়াই থাকে গছৰ তলত বা এনেকুৱা বাঁহৰ তলত বহি ভাল লাগে আমাৰ মানে গুৱাহাটীত যিমান সেই আৰু ধূলি বালি পলিউশ্যন সেইবিলাকে আৰু ইয়াত ধুনীয়া কোনো ধৰণৰ পলিউশ্যন নাই একদম পুৰা একদম ফ্ৰেছ অক্সিজেন ইয়াত ফ্ৰেছ অক্সিজেন ঐ এক মিনিট এই কি হৈছে এইটো কেনেকৈ ক'ত পালা কোনোবা এজনে হৰি লগাই দিছিল প্লেনিং কৰিছিল বলে তাত চিটাটো বুলি কুই দিছিল এই অৱস্থা হৈছে ইমান গৈছা ৰঙ গিছি চাল লগালৈ গিছি এই অৱস্থা এনেকে কোনোবা গা ধুৱে নেকি হা এনেকে গা ধুৱে কোনোবা অলপ সেই ভাৰ্জনটো দিয়াচোন অলপ সেই কছাৰী ভাৰ্জনটো কছাৰী ভাৰ্জনটো মতাটো নাই নেকি মতাটো নাই নহয় হয় নেকি একেলগে আহিছা গাঁৱলীয়া পৰিৱেশত আহিলে মানে এইবোৰ বস্তু দেখা যায় ধৰি লওক এই চাওক নামঘৰৰ লোকসকলে মানে এনেকৈ মণিকুটটো লৈ মানে এটা নামঘৰৰ পৰা এইটো নামঘৰলৈকে লৈ গৈ আছে ইমান বুজি নাপাওঁ তথাপিতো আপোনালোকে জানে যদি কওকচোন কি হয় তো বলক বহুত দেৰি হৈ গ'ল আজি চিন্তুহঁতৰ ঘৰত প্ৰথমবাৰৰ বাবে এসাঁজ ভাত খাই ল'ম বঢ়িয়াকৈ বলক ভাতৰ লগত দুনিয়াৰ আইটেম দিছে এইফালে চাওক অমলেট তাৰপিছত এইফালে একদম মছলা নোহোৱাকৈ মাংস এইফালে দালি এইফালে পাপৰ বগৰীৰ আচাৰ পানী চব তো ধুনীয়াকৈ ভাত চাত খালোঁ একদম খানা একদম বঢ়িয়া হৈছে আৰু অলপ টাইম ৰেষ্ট লৈছোঁ মানে কি এতিয়া মেইন ক'ত যাওঁ সেইটোৱে আমি মাথা মাৰি আছোঁ ইফালে বহি আছে সিফালে বহি আছে মানে চিন্তা কৰি আছোঁ যে কি কৰা যায় গোটেই দিনটো এনে গ'লে গোটেই ভিডিঅ'টো সেনে গ'লে
ভাবি আছোঁ কি কৰা যায় অলপ ভাবি চিন্তি অলপ মানে সুস্থ মনেৰে চাই লওঁ কি হয় এতিয়া এটা কথা ভাবিছোঁ মানে কি মোৰ লগত আছে এই 50 টকাৰ নোটখন দেই এই 50 টকাৰ নোটখন কি কৰিম বুলি ভাবিছোঁ গম পাইনে মানে এই ইয়াৰে মানে বৰিহাটৰ মানে মিৰ্জা চাইডৰ মানে যোনখন মানে ডাঙৰ বজাৰ আছে সেই বজাৰত গৈ এই 50 টকা দিয়ে কিবা খাম বুলি ভাবিছোঁ মানে 50 টকা মিলাই কিমান কি খাব পাৰোঁ ফুচকা হওক বা চাট হওক যি হওক আৰু পকৰি চকৰি যি পাওঁ তাকে খাম সেনেকৈ কণ্টেণ্টটো শেষ কৰোঁ আৰু আজি তো 50 টকা লৈ লৈছোঁ এতিয়া ওলাই যাওঁ ওলাই গৈ সেই বজাৰখনত যাওঁ বলক আমি তিনিটাই যাম যোৱাৰ আগত এখন দেখালো চিন্তুৰ মাকে ঘৰতে বোৱা ৰুমাল এনেকৈ আমাক অপূৰ্ব আৰু মোক উপহাৰ দিছে তো ভাল লাগিছে থেংক ইউ তো এইখনে বৰিহাটৰ বজাৰ ইয়াতে যি পাম 50 টকাত যি পাওঁ চব খাম ফুচকাৰ পৰা কিবাৰ পৰা পকৰি কিবা কিবি অমুক তমুক যিমান আছে চব খাম আৰু মানে কি ট্ৰাক চাকো খাই দিম 5 টকাত যদি হয় নেকি আছে চব খাম যি পাওঁ তাকে খালি 50 টকাটো শেষ কৰিব লাগিল বাছ প্ৰথমতে ফুচকা দি আৰম্ভ কৰোঁ মানে ফুচকা 10 টকা খালোঁ 10 টকা কেইটা পাম 5টা 10 টকাৰ 5টা 6টা দিব 5টাই নেকি একদম পুৰা ফিক্স বনাই দিয়ক বঢ়িয়াকৈ একদম জ্বলা চলা বঢ়িয়াকৈ দিব প্ৰথম পিচ ফুচকা খালে এই ৰেডিমেড ফুচকাটো একদমেই ভাল নাপাওঁ দেই মানে উপায় নাপাই খাইছোঁ আৰু যিহেতু জ্বলা লাগিছে ন তো মানে কি কল খাওঁ বোলো কল বেছি নাখাওঁ 2টা বা 1টা খাই আছোঁ তাকে জাহাজী বিচাৰি আছোঁ জাহাজী হ'বনে নাই জাহাজী নাই ন জাহাজী লাগিছিল জাহাজী ইজ মাই ফেভৰেট জাহাজী যি পাই তাকে খাব লাগিব অঁ তাকেতো মালভোগ মাৰি দিম মাথাই চাটাই জাহাজী কল একদমেই নাপায় ইয়াত সেইকাৰণে 2টা মালভোগ কল লৈ লৈছোঁ 10 টকা দি এতিয়া এইকেইটা খাই লওঁ ৰ'ব কল বোলা বস্তুটো মানে ৰাস্তা ঘাটে খোৱাই হৈ থাকে মানে কেতিয়াবা ভোক লাগিলেও বেলেগ একো নাপালেও এই কলকে খাওঁ বেছিভাগ মানে এই জাহাজী কল খাওঁ কিন্তু আজি মানে মালভোগ ইয়াতে কি জাহাজী কল নাপায় আচ্ছা আচ্ছা জাহাজী কল নাপায় যিহেতু এই মালভোগে কমাই ল'ম 2টা 10 টকা লৈছে তো 20 টকা খৰচ হ'ল খাই লওঁ ৰ'ব এতিয়া লগত আছে এখন 20 টকাৰ নোট এখন 10 টকাৰ নোট তো টোটেল মিলাই 30 টকা আছে তো 20 টকা খৰচ হ'ল এতিয়া 30 টকা দি বাকীখিনি কি খাব পাৰোঁ তাকেই বিচাৰি আছোঁ এতিয়া চাওঁ ৰ'ব মিঠাই দোকানত আহিছোঁ দেই মিঠাই দোকানখনত মানে কি খাওঁ তাকে ভাবিছোঁ পুৰা 10 টকীয়া কিবা আছেনে ভাল খাব লগা মিঠাই গোল্লা লালমোহন য়েছ লালমোহন আৰু খাই ভাল পাওঁ মানে প্ৰিয়ৰ ভিতৰত মোৰ লালমোহন এটাই দি দিয়ক লালমোহনকে খাওঁ হ'ব কি খাবা নকয় সুধিব নোৱাৰিম কিমান অপমান বৰিহাটত অপমান কৰিছা ৰাস্তা কৰি দেখি চাই আছোঁ তো লালমোহন খাই লওঁ ৰ'ব মিৰ্জাৰ ফালে বা এনেকুৱা ৰুৰেল এৰিয়াত মানে মিঠাইবোৰ মানে চব 10 টকাই যি খাই আপোনালোকে 10 টকা খালি গুৱাহাটীতে মানে 12 টকা 15 টকা তেনেকুৱা এতিয়া আছে 20 টকা তো আমি এনেকৈ খাই আছোঁ মানে জ্বলা মিঠা এনেকৈ খাই আছোঁ এতিয়া মানে মিঠা খালোঁ ন এতিয়া জ্বলা বিচাৰি আছোঁ জ্বলা কি পায় চিকেন চপ পালে ভাল আছিল 10 টকাত পায়নে নাপায় বা ইয়াত তো ইয়াত এখন দোকান পাইছোঁ ইয়াত মানে চিকেন চপটো খাই লওঁ ৰ'ব ইয়াত কিমান দাম চাওঁ চিকেন চপ হ'ব চিকেন চপ চব আছে চব দাম কিমান বা 10 টকা ঠিক আছে তো 20 টকা আছে ন ইয়াৰ পৰা চিকেন চপটো খাই 10 টকা চব পাম তাকেতো 20 টকা আছে তাৰপিছত 10 টকা দি চিকেন চপটো খাই লওঁ তো চিকেন চপ খাব ওলাইছোঁ এইটো আজিৰ পেট হৈ নাথাকে আৰু বেলেগ কি পাব ঘৰত যাই গম পাওঁ আচল খেলখন জুজবস্তি খাই আছে নেকি জুজবস্তি নহয় তহঁতে আহাৰ আগত ভাত খালোঁ ন সেইকাৰণে ভাল লাগিছে আলু চালু আছে তো সেয়াই আৰু যিহেতু লাষ্ট 10 টকা আছে তো লাষ্ট 10 টকা দি কি কৰোঁ এতিয়া পাণ 20 টকা ন দাদা 20 টকা তো 20 টকাটোতো এখন পাণহে দিয়ে আধাটো নিদিয়ে এটা কাম কৰিছোঁ 10 টকা দিছোঁ 10 টকাটো লগ পাণ এখন আধা কৰি খাম আধা কেঁচৰাকৈ পাণটো ক'তো নিদিয়ে তথাপিতো মানে 10 টকা হ'লেও যিহেতু 10 টকা বাচিছিল ন তো 10 টকাৰ পাণ লৈ লৈছোঁ এনেকৈ চিঙাকৈ এনেকৈ খাম আৰু জেনেৰেলি পাণ মানে কি ইমান নাখাওঁ তথাপি কেতিয়াবা মন গ'লেহে খাওঁ তো ভাল লাগিছে পাণখন ভাল লাগে এতিয়া 50 টকা চেছ চেলেঞ্জ চেছ তো আজিৰ এই ভিডিঅ'টো একদম নৰ্মেল ভিডিঅ' আছিল একদমেই নৰ্মেল মানে এনেকুৱা ভিডিঅ' জেনেৰেলি নবনাওঁ কিন্তু কেতিয়াবা এটা দুটা পৰি যায় আৰু তেনেকুৱা তো পাণ চান চব শেষ চেলেঞ্জ শেষ আৰু চিন্তু আছে আমাৰ লগত কিন্তু বহুত থেংক ধুনীয়াকৈ ভাত চাত খোৱালা ঘৰ বহুত ভাল লাগিল চব স্বাধীন আছে চব স্বাধীন এতিয়া চিন্তুক বিদায় দি আমি উভতি গৈ আছোঁ এতিয়া অপূৰ্বক থৈ পিংকুহঁতৰ তাত যাম তাত মানে ভাত খোৱাকৈ মাতিছে তাকে ভাবি আছোঁ ভাত খোৱাকৈ মাতিছে ইমান দবালোঁ কিবা কিবি এতিয়া মানে পেটৰে গোলমাল কৰে নেকি বা বলক গৈ আহোঁ তো বহুত দিনৰ মূৰত পিংকুহঁতৰ ঘৰত আহিলোঁ প্ৰায় কিমান 1 বছৰ হ'ব ন 1 বছৰ চাটনি হেৰি 1 বছৰমান হ'ব ন 2 বছৰ নেকি 2 বছৰমান হ'ব আৰু অকণমান চাহ তাহ খাই আছোঁ তেনেকৈ এইটো মোৰ স্পেচিয়েল লাল চাহ এইফালে কিবা কিবি আছে যিহেতু এনে বহি আছোঁ ভাবিছোঁ যে মানে আমাৰ অপূৰ্ব মহাশয় এটা আমাৰ প্ৰেংক কল কৰোঁ আমাৰ মানে দীপশিখা আছে দীপশিখা মানে প্ৰেংক কল কৰিব ছোৱালী হিচাপে মানে কি কয় চাওঁ
লগাইছা ফোন কাৰো চিনাকি নাম্বাৰ নাই তাই নাম্বাৰ দি কৰি আছে কিছু সময় আগত তাক ঘৰত থৈ আহিছোহে এতিয়া কল কৰিলে গমেই পাই নেকি চাওঁ ৰ'ব ট্ৰাই কৰি চাওঁ কি কয় সি হেল্ল' এইটো অপূৰ্ব ব্লগছ হয় নেকি আপুনি মই আপোনাৰ বহুত ডাঙৰ ফেন হয় আপোনাৰ ভিডিঅ' চাই থাকোঁ পুনম নেকি পুনমটো নহয় কোনবা ক'লে মোৰ নাম দীপশিখা হয় মই আপোনাক বৰপেটাত লগ পাইছিলোঁ বৰপেটাত লগ পাইছিলোঁ মাত দিয়া নহয় বৰপেটাততো লগ কেতিয়াবা লগ পালো বা নেকি বৰপেটাত দেখিছিলোঁ আপোনাক মাত দিছিলোঁ আপুনি মাত নিদিলে গম নাপাওঁ দেই বৰপেটা কোনখিনি জাগাত মাতিছিলা কোনখিনি জাগাত কীৰ্তন ঘৰৰ ওচৰতে কীৰ্তন ঘৰৰ ওচৰতে গেটৰ ওচৰত মানে মোৰ লগৰ ছোৱালী আছে দেই একদম মানে টাইম কৰি মাত আৰু মই এইটো লগৰ ছোৱালীটো নহয় বাৰু কিৰিটো ক'তিছে ন কুৰাটো গুৰি কৰি কাটিম গম পাইছে না মোক খালি তই লগ কৰবা দি তই এবাৰ পিছলি ছবি দে মই গা ভাড়া দিছোঁ কেমেৰাটো লাগি আছে না লাগি থকা নাই ৰ ছবি আমি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দি দে তোহে আৰু a new day a new day and a new vlog গম পাই গ'ল আকৌ আৰম্ভ হয় আজি এটা বস্তু প্ৰমাণিত হ'ল যে অপূৰ্বাই নিজৰ ছাবস্ক্ৰাইবাৰখিনিৰ লগত যোনে কল কৰে বা নকৰে মানে আমি নাথাকাত একদম পুৰা এটিটিউড বম ইগ' আৰু তাৰ ইয়াৰ দৰে ইগ' ক'তো নাই দুনিয়াত এনে মানে কণ্টেণ্টৰ অভাৱ যাকে তাকে ফোন কৰা নাই মানে তোমাকে তাৰিখ কৰিছোঁ প্ৰথম মোৰ চেনেলত কেতিয়াও প্ৰেংক কল দেখুওৱা নাছিলোঁ বা কৰা নাছিলোঁ আজি এনে এটা ট্ৰাই মাৰিলোঁ তো বহুত প্ৰেংক হ'ল বহুত উৎপাত হ'ল কিবা কিবি এতিয়া মানে ভাতটো খাই ল'ম বঢ়িয়াকৈ আনি দিছে বাইদেৱে চাওক বিভিন্ন আইটেম আছে কিবা কিবি মাছ কি তুমিতো বগা বস্তু নোখোৱা হা তুমিতো বগা বস্তু নোখোৱা ভাতটো কিয় খাই আছা ভাত মানে কি আৰু ভাতটোতো খাবই লাগিব না ভাতটো কিয় খাই আছা এই বস্তুটো কিয় খাইছে এইটো নিমখ মানুহৰ দেহত আয়ডিন লাগে বাবা আয়ডিন ইম্পৰ্টেণ্ট হয় গাখীৰটো দূৰত ৰখা হয় গাখীৰ আৰু মোৰ ৰিলেশ্যন বহুত বেয়া গাখীৰতো প্ৰটিন আছে গাখীৰ আৰু মোৰ বহুত ডাঙৰ শত্ৰুতা আছে নিমখত বহুত ডাঙৰ শত্ৰু মোৰ গাখীৰ নিমখটোতো বগা তুমিতো বগা বস্তু নোখোৱা সেই বস্তুটো আয়ডিন লাগে মানুহৰ গাত গম পাইছা তুমি বৰপেটাৰ পৰা আহি থাকাতে গাখীৰ চাহ খাইছিলা গাখীৰ চাহ কফি খাইছিলোঁ কফি হয় কফিটো গাখীৰ থাকে সেইটো হ'ব বাৰু পিছৰ কথা এতিয়া মই আইটেমখিনি দেখালোঁ আইটেমখিনি দেখালোঁ মাছ আছে এইটো দালি এইটো ছজনা যোনটো মই নাখাওঁ চাইড কৰা তাৰপিছত পটল আছে ধুনীয়া মিৰ্জাত বহুত কিবা কিবি ভৰাই আছোঁ এতিয়া ইয়াতেও খাব লাগিল মাংস মাছ চব আছে ৰ'ব ভাবি আছোঁ কেনেকৈ খাওঁ খালোঁ দিয়ক কিবাকৈ একদম পেট ফুল 3 দিনমান ভাত নাখালেও হ'ব মোৰ আৰু আজিৰ এই ভিডিঅ'টো একদমেই চিম্পুল আছিল একোৱেই নাছিল জাষ্ট চিম্পুল আছিল তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা বোলে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই হা